স্বপ্ননীল দাসৰ লগত আপোনাৰ সম্পৰ্ক 2022 চনৰ পৰা 22 চনৰ পৰা আৰক্ষীৰ সন্মুখত ভাস্কৰ দত্তৰ নামটো উচ্চাৰণ কৰাৰ বাবে হেনো আপুনি তেখেতক ভাবুকি দিছে। তেতিয়া দিনতে 2022 চনত তেওঁ নেট প্ৰফিট সকলো আচবাবৰ পৰা আদি কৰি চব খৰচা কৰি 39 লাখ টকা নেট প্ৰফিট আছিল। বহুত মানুহে মোক ফোনে যোগে সোধে যে স্বপ্ননীল দাসে মই পইচা দিলে মোৰ হৈ ট্ৰেডিং কৰিব নাই, ইনভেষ্ট কৰিব নাই। মই প্ৰথম কৈছোঁ যে আমি আপোনাক ট্ৰেডিং কৰিবলৈ কোৱা নাই, আপোনাক কোৰ্চটো কৰিবলৈ কৈছোঁ। জেললৈ যোৱাৰ পূৰ্বে স্বপ্ননীল দাসৰ সৈতে শেষবাৰৰ বাবে আপোনাৰ যোগাযোগ কেতিয়া হৈছে? হয়, মই মোৰ নিজৰ কাৰ্যালয়ৰ পৰা আহি থাকোঁতে যিহেতু সেইটো সময়ত CJM কোড কিবা তাত নিয়াৰ সময়ত আহি পোৱাহি নাছিল, তেতিয়া সেই আমাৰ এটা কি বুলি কয় কাছাৰীত লগ পাইছিলোঁ। আৰু এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈছে ইউটিউবাৰ ভাস্কৰ দত্ত। আৰু ভাস্কৰ দত্তৰ বিৰুদ্ধে যিহেতু কেতবোৰ অভিযোগ উত্থাপন হৈ আছে আৰু বিভিন্ন ধৰণৰ ভাষ্য ইতিমধ্যে চৰ্চিত হৈছে, মই ভাস্কৰ দত্তক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, দত্ত ডাঙৰীয়া, আপুনি যিহেতু এগৰাকী ইউটিউবাৰ আৰু আপোনাৰ বিৰুদ্ধে ইতিমধ্যে আপুনিও অৱগত যে বিভিন্ন ধৰণৰ ট্ৰেডিং কেন্দ্ৰত আপোনাৰ নামটো সাঙুৰ খাই গৈছে। বিভিন্নজনে আপোনাৰ বিৰুদ্ধেও এতিয়া মুখ খোলা পৰিলক্ষিত হৈছে। ভাস্কৰ দত্তই প্ৰৰোচিত কৰাৰ বাবেহে তেনেকুৱা ধৰণৰ এখন জালত পৰিব লগা হৈছে। বিভিন্ন ধৰণে তেনেকুৱা চৰ্চিত হৈছে। মই আপোনাক পোনপটীয়াকৈ সুধিব বিচাৰিম যে স্বপ্ননীল দাসৰ সৈতে ভাস্কৰ দত্তৰ সম্পৰ্কটো কেনেকুৱা আছিল? চাওক, এজন শিৱসাগৰীয়া যুৱক, আমিও একে শিৱসাগৰীয়া, আৰু তেখেতৰ বায়েক মোৰ ভণ্টিও চিনাকি, একে সহপাঠী তেনেকে। আৰু কথাটো কি হ'ল, স্বপ্ননীলক শিৱসাগৰৰ বাসীয়ে বা বহু মানুহে আগৰ পৰা জানে যে এজন ভাল ট্ৰেডাৰ হিচাপে, যিটো ইতিমধ্যে বহুতকেইটা আপুনি ইণ্টাৰভিউটো দেখিছে যে হি ইজ এ গুড ট্ৰেডাৰ, আৰু যিয়ে নিজৰ ধন বিনিয়োগ কৰি, পিতৃৰ ধন যি আছিল বিনিয়োগ কৰি পেলাই তেখেতে কি কৰিছিল, ট্ৰেডিং কৰিছিল। আৰু সেইটো আমি জানো। তাৰপিছতে তেনেকে এদিন মোলৈ মেছেজ আহিছিল, তাৰপিছত কৈছিল যে মই কৰিব বিচাৰোঁ। যেতিয়া তেখেতে মোক ক'লে যে ইমান টকা ইনকাম কৰোঁ, প্ৰুফ মই চাব বিচাৰিলোঁ। তেখেতে তেওঁ মোক বেলেঞ্চ শ্বীট এখন দেখুৱাইছিলে। আৰু তেতিয়া দিনতে 2022 চনত তেওঁ নেট প্ৰফিট সকলো আচবাবৰ পৰা আদি কৰি চব খৰচা কৰি 39 লাখ টকা নেট প্ৰফিট আছিল, কিন্তু নিজৰ ধনেৰে ট্ৰেড কৰি ইনকাম কৰিছিল। তেতিয়া মই নিজে হতভম্ব হ'লোঁ। তেওঁ PNL চালোঁ, তাৰপিছত দেখিলোঁ যে কোৰ্চ দিয়াটো মই গুগলত চাৰ্চ কৰিলোঁ, চেবি মতে লিগেল হয় নে নহয়। তাৰপিছত স্বপ্ননীলকো হ'লোঁ যে কোৰ্চ দিয়াটো পাৰে। তো সেইটো কাৰণে মই এটা নৰ্মেল যেনেকৈ ইনষ্টিটিউট আপোনালোকৰ নিউজতো যেনেকৈ বাজি থাকে ইনষ্টিটিউটৰ, মোৰ তেনেকৈ এটা ট্ৰেডিং ইনষ্টিটিউট আমি ৰাইজক ক'লোঁ যে কাৰণ ইয়াৰ পৰা আমাৰ বহু নিবনুৱা ইতিমধ্যে বহুতৰে মেছেজ হয়তো পাব, বহুতে ইনকাম কৰিছে, তো নিবনুৱা সমস্যা দূৰ হ'ব বুলি ভাবি আমি এটা ভিডিঅ' বনাইছোঁ, আৰু পাছৰ পৰ্যায়তো এটা ভিডিঅ' বনাইছোঁ। সেয়াই। আচ্ছা, আপোনাৰ লগত আপোনাৰ কথাখিনিৰ পৰা মই এইটো গম পালোঁ যে স্বপ্ননীল দাসৰ লগত আপোনাৰ সম্পৰ্ক 2022 চনৰ পৰা 22 চনৰ পৰা। 22 চনৰ পৰা। এতিয়া মোৰ প্ৰশ্নটো হৈছে, আপোনাৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে স্বপ্ননীল দাসক আপুনি ৰক্ষণাবেক্ষণ দিবলৈ আপুনি এগৰাকী ব্যক্তিক আপুনি ফোন যোগে কিবা ভাবুকি দিয়ে বুলি তেনেকুৱা ধৰণৰ এটা অভিযোগ উত্থাপন হৈছে। আৰু ভাস্কৰ দত্তই হেনো হত্যাৰ ভাবুকি পৰ্যন্ত দিয়া বুলি অভিযোগ উত্থাপন হৈছে। এই ধৰণৰ প্ৰসংগত আপোনাৰো হয়তো কৰ্ণগোচৰ হৈছে, কি ক'ব আপুনি? চাওক, কথাটো হৈছে, প্ৰথম কথা আপোনালোকক বহুত বহুত ধন্যবাদ। কাৰণ কেলে ইতিমধ্যে নিউজ বা অন্য কি বাতৰিত প্ৰচাৰ হৈ গ'ল, কিন্তু আমাৰ দুই পক্ষৰ মতামত কেতিয়াও লোৱা নগ'ল। সেইটো কাৰণে বহুত এটা ভিতৰত ভাবি আছিলোঁ যে কিয় তেনেকুৱা কৰিছে সংবাদ মাধ্যমে। তো আজি আপোনালোকে এইটো মোক চান্সটো দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। প্ৰথম কথাটো হৈছে, চাওক, তেখেতৰ যিজন মানুহে কৈছে তেখেতে হেৰুৱাবলগীয়া কি আছে নাজানো, মোৰ হেৰুৱাবলগীয়া বহুত আছে। কাৰণ ভগৱানে দিয়া মতে ধৰক যি কৰিছোঁ, আজি ইমান বছৰ কষ্টত যিখিনি ছ'চিয়েল মিডিয়াত আপোনালোকেও জানে সেইখিনি কৰিছোঁ, নিজৰ পৰিয়াল আছে, হয় নহয়। প্ৰথম কথা, স্বপ্ননীল দাসক মই ৰক্ষণাবেক্ষণ কিয় দিম? কথাটো হৈছে, ৰক্ষণাবেক্ষণ মই দিয়াৰ কোনো প্ৰশ্ন নাহে, কাৰণ তেওঁৰ লগত মোৰ বেলেগ কোনো সম্পৰ্ক নাই। আমাক জাষ্ট তেওঁ শিৱসাগৰ ল'ৰা হিচাপে আমি এটা ভিডিঅ' বনাইছোঁ, তেওঁ আগুৱাই যাওক, আৰু অসমীয়া ল'ৰাই যি ট্ৰেডিঙৰ পৰা এটা সংস্থাপন পাওক, সেইটো বস্তু মই ভাবি পেলাই ভাল উদ্দেশ্যলৈ কৰিছোঁ। তাৰ বাদ বাদি তেওঁ ক্লাছত তেওঁ ABCD পঢ়াইছে, ট্ৰেডিং কেনেকৈ পঢ়াইছে, তেওঁ মোক সেইটো ৰিভিউ ল'বলৈও মই কোনো নহয়, তাত কি শিকাইছে বা কাৰোবাক এডভাইচ দিছে নি সেইটো সুধিবলৈও মই কোনো নহয়। আৰু মই সেইটো সময়ত মই কোনোবা এজন মানুহক কিয় ৰক্ষণাবেক্ষণ দিব
ক'বলৈ মই এটা দম দিম প্ৰথম কথা। আৰু দ্বিতীয়টো কথা, ইমান এটা ডাঙৰ এটা এইটো ক'বলৈ গ'লে হট টপিক হৈ আছে, সেই তেনেস্থলত মই কোনোবা এজন ব্যক্তিক এই ভাবুকিটো দিয়াটো এটা মানে ক'বলৈ গ'লে বাটৰ কচু গাত ঘঁহি ল'বলৈ মই মূৰ্খ নহয় আচলতে। কিন্তু ব্যক্তিয়ে আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ডাঙৰীয়া, তেখেতে কৈছে যে আৰক্ষীৰ সন্মুখত ভাস্কৰ দত্তৰ নামটো উচ্চাৰণ কৰাৰ বাবে হেনো আপুনি তেখেতক ভাবুকি দিছে, এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে। নহয়। প্ৰথম কথা হ'ল তেখেতে প্ৰমাণ দিব লাগিব। চাওক, কথাটো হৈছে যে যিকোনো বস্তু এটা তেওঁ এজাহাৰ দিলেই নহয় ন, তাৰ এটা প্ৰমাণ পাব লাগিব। আজি মই যদি হোৱাটছআপ কল কৰোঁ, আজি আপুনি হোৱাটছআপ নৰ্মেল কল কৰিলে ৰেকৰ্ডিং বুলি চাউণ্ড আহে, হোৱাটছআপ কল কৰিলে অন্য এটা ফোনৰ পৰা কল ৰেকৰ্ড কৰিব পাৰে। আৰু সেই সময়ত তেওঁ মানুহজন থানাতেই আছে নে কোৰ্টৰ উকিলৰ আগতে আছে নে আমিহে জানো। মই সেই সময়ত হোৱাটছআপ কল যোগে হত্যাৰ ভাবুকি কিহৰ কাৰণে দিম আপুনি নিজে চিন্তা কৰকচোন। এই আজি পৰিৱেশত নিজে এইটোৰ পৰা আঁতৰি থাকিবলৈ বিচাৰিছোঁ, কোনো মতামত দিব বিচৰা নাই, এইটো কৰাটোতো এটা যুক্তিগত কথা নহয়। গতিকে তেখেতে প্ৰমাণ দিয়ক, যদি বোলে মই কল কৰিছোঁ, কল ৰেকৰ্ডিং থাকিব, নৰ্মেল হোৱাটছআপ কল কৰিলে অনুসৰি তেখেতে যি ধৰণে কৈছে যে স্বপ্ননীল দাসৰ বিৰুদ্ধে মাত নামাতিবৰ কাৰণে আপুনি অনুৰোধ কৰিছে, স্বপ্ননীল দাসৰ বিৰুদ্ধে গোচৰ উঠিবৰ কাৰণে ভাস্কৰ দত্তই হেনো তেখেতক ফ'ৰ্চ কৰিছে, তেনেকুৱা ধৰণৰ কথা প্ৰকাশ পাইছে, কি ক'ব আপুনি? নহয়, চাওক, সেইটোৱে কথা কৈছোঁ। গোচৰটো দিছে আজি ইমান তেওঁ সেই ব্যক্তিজনে মোৰ মতে এনেকুৱা লাগিছে তেওঁ থানাৰ সন্মুখতে বিচনা পাৰি লৈছে নেকি, কাৰণ প্ৰত্যেক দিনাই বিভিন্ন মত দি পেলাই তেওঁ এখন এজাহাৰ দিয়ে। তেওঁ মোৰ আৰু পাৰ্চনেলি টাৰ্গেট কৰাৰ আগতে লাগিছে, প্ৰথমৰ পৰাই মোৰ নামটো লৈ আছে, লাষ্টত দেখিছে যে কাৰণ ভালকে কি কয়, মই নাই তেখেতে মোক এবাৰ ফোন কৰিছিলে, তেখেতে মোক ফোন কৰি কৈছিল যে ভাস্কৰ দত্ত নেকি, হয় মই এটা ইণ্টাৰভিউ দিব বিচাৰিছোঁ। মই বোলো কিহৰ ওপৰত? বোলে ট্ৰেডিঙৰ ওপৰত। মই বোলো ঠিক আছে কৰিম। তাৰপিছত কৈছে বোলে আপুনি কিমান কি টকা ল'ব? মই বোলো চাওক, আপুনি ডিপেণ্ড কৰে এইটো টকা আপুনি বোলো যদি বোলে মই অহা যোৱা খৰচাটো দিব লাগিব। তাৰপিছত বোলে কিহৰ ওপৰত ক'ব? বোলে ট্ৰেডিঙত বহুত মানুহ লছ খাইছে, সেইটোৰ ওপৰত ক'ম। মই বোলো তাৰপিছত আৰু কি ক'ব টপিককেইটা কওক। তেতিয়া ক'লে বোলে মই স্বপ্ননীল দাসৰ ওপৰত বিপক্ষে মই মাত মাতিম। মই বোলো চাওক, কাৰণ আমাৰ এটা মাধ্যম, কোনো এজন ব্যক্তিক কোনোবা এজনে ভাল পালে সেইজন ব্যক্তিক বেয়াও পাব পৰা মানুহ থাকিব পাৰে, কিন্তু সেই বুলি মই বেয়াটো যিকোনো এটা মাধ্যমত কেতিয়াও মই কোৱাটো মোৰ যুক্তিগত কথা নহয়, ৰাইট নহয়, সেইটো কাৰণে মই কৰিব নোৱাৰোঁ। আপোনাৰ কোনদিনা হৈছিলে তেখেতৰ সৈতে? ইণ্ডিপেণ্ডেন্স ডে দিনাখন এটা অনুষ্ঠানত আছিলোঁ। তেখেতে একেটা কথাই ঘূৰাই পকাই কৈ থাকে। মই বোলো দাদা চাওক, মই বোলো আপুনি নৰ্মেল ইণ্টাৰভিউ দিয়ক, মই কি হৈছে কি নাই হোৱা মই ক'ম। আৰু তেখেতে মোক কৈছিলে তেখেতৰ খুৰাকৰ ল'ৰাইহে ট্ৰেডিং কৰে, তেওঁ হেনো আগৰ পৰা বহুত ভাল ট্ৰেডাৰ, তেওঁৰ ওচৰত এই এণ্ডোভাৰ গাড়ী আছে, আমুক গাড়ী আছে, তামুক গাড়ী আছে, সেইবিলাক লৈ খুব মানে কথা কৈছিল। কি স্বপ্ননীল আজিহে মাৰ্কেটত আহিছে, আজিহে ইমান ডাঙৰ ডাঙৰ গাড়ী আছে, সেইবিলাক লৈ কথা কৈছিল। কিন্তু মই এইটো কথা প্ৰমাণ দিব নোৱাৰোঁ, কাৰণ মই ভবাও নাছিলোঁ তেওঁ গৈ যে আজি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব। আশ্ৰাফুল হক। হয়। কি ক'লে? মানে তেখেতৰ ঘৰ ক'ত হয়? মই একো সোধা নাই, তেখেতে খালি গুৱাহাটীৰ পৰা কৈছোঁ বুলি ক'লে। কিন্তু তেখেতে তাৰপিছত মই ইণ্টাৰভিউটো মই বোলো ঠিক আছে নৰ্মেল আপুনি দিয়ক, মানুহক সজাগ কৰিবলৈ বিচাৰিছে কওক, কিন্তু এনেকে মানুহ এজনৰ ব্যক্তিৰ মই কেনেও মানে এইটো কৰিব নোৱাৰোঁ বুলি ক'লো। ভাস্কৰ দত্তৰ বিৰুদ্ধে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ হ'ব পাৰে। 100% ষড়যন্ত্ৰ। চাওক, আজি মই তেখেতক যেতিয়া সংবাদ মাধ্যমত কৈছে যে মই এটা শ্ব'ৰ কাৰণে 2.5 লাখ টকা লওঁ, চাওক ডাঙৰীয়া, মই এটা 3rd গ্ৰেডৰ পষ্টত চাকৰি কৰি নাথাকিলোহেঁতেন, হয়নে? আজি এই 2.5 লাখ টকা এটা শ্ব'ত যদি লওঁ, আপুনিও জানে যে কি বুলি ক'ম এতিয়া, তেওঁ যি আবুল তাবুল যেতিয়া বকিব ধৰিলে, তেওঁ মই হজম নহ'ল। আৰু তেখেতক হোৱাটছআপত মই মেছেজ কৰাটো হয়, এতিয়াও মোৰ মোবাইলত স্ক্ৰীনশ্বট মানে মোবাইলত আছে, মজুত আছে, যে মই আপুনি আবুল তাবুল বকিছে যে 2.5 লাখ টকা শ্ব' লওঁ, প্ৰমাণ দি পেলাই ক'ব লাগিছিল, প্ৰমাণ দিয়ক ইমিডিয়েটলি, মই সেইটো ক'লোঁ। আৰু সেইটোৱে তেওঁ 2 দিনৰ পিছত কৈছে যে মেছেজৰ ৰিপ্লাই নিদিয়া দেখি তেওঁলোক মই হোৱাটছআপ কলে ভাবুকি দিছোঁ। আজি যদি মই কোনোবা এজন ব্যক্তিয়ে হোৱাটছআপ কলে যদি হত্যাৰ ভাবুকি দিয়ে, 2 দিনৰ পিছত আহি মানুহে পুলিচ কমপ্লেইন কৰে নেকি? মানুহে সেইটো কাৰণে মই চাওক, আইনৰ ওপৰত বিশ্বাস আস্থা আছে, আৰু পুলিচ প্ৰশাসনৰ ওপৰতো বিশ্বাস আস্থা আছে। তেওঁলোকে আজি যদি মই কিবা এটা মোৰ তেনেকুৱা এটা ধৰক মানে প্ৰবঞ্চনাত মই যদি জড়িত থাকিলোহেঁতেন, আজি যেতিয়া যিহেতু তদন্ত কৰি আছিল, তেতিয়া হয়তো তেখেতলোকে মোৰ তাত কিবা তেনেকুৱা পালেহেঁতেন। আজি নোপোৱা দেখি নাম ল'লেই মানুহক কেতিয়া নামাতে। আমাৰ পুলিচ আৰক্ষীটো আজি ইমান অকৰা নহয়। দিছে, কিন্তু আপোনাক আটক কৰা
হোৱা নাছিল বুলি, কিন্তু এটা বাতৰি ওলাইছিলে প্ৰথম অৱস্থাতে যে প্ৰথমৰ পৰাই হয় সেইটো মই ক'ম আটক কৰা হৈছে। আচলতে ঘটনাটো কেনেকুৱা আছিলে? সঁচাকে আটক কৰা হৈছিল নে আপোনাৰ? নাই মোৰ কোনো ফোন আহিছে, এতিয়ালৈকে কোনো ফোন অহা নাই, আৰু তেতিয়া মোক আৰক্ষী আটকো কৰা নাই। মই নিজে আচৰিত, মোৰ ঘৰৰ পৰা ফোন আহিছে যে আটক কৰিলে। মই বোলো আৰে কেনেকে হ'ব পাৰে। তো তাৰপিছত মই মানুহক বুজাইছো যে মই বহুত অজস্ৰ ফোন আহিলে তেতিয়া মই বুজাইছো যে চাওক, যিকোনো আজি বিমল কিবা এটা বোলে পাণ মছলা খাই যদি মানুহে ভাল বুলি এডভাৰটাইজমেণ্ট দেখি কাৰোবাৰ যদি কেঞ্চাৰ হয়, সেই চেনেলটোক গাত দুখ দিব দেখি। তেনেকুৱা ধৰণৰ বহুত কথা আহি পৰে। বাতৰিটো সংবাদ মাধ্যমত যিহেতু প্ৰচাৰ হ'ল, ইয়াৰ আঁৰত কেনেকুৱা ধৰণৰ অভিসন্ধি থকা বুলি আপুনি ক'ব বিচাৰে? চাওক, ইয়াত মই নাম ল'ব বিচৰা নাই। এনেকে টিভি বা মোবাইল সামাজিক মাধ্যমত দেখি থকা মানুহৰে এটা ষড়যন্ত্ৰ বুলি মই ক'ম। বৰঞ্চ এই কেছটোতো যিটো ৰিচেণ্টলি তেওঁ এটা আজাহাৰ দিছে বুলি কৈছে, সেইটো ভিত্তিত সেইটো কাৰোবাৰ উচতনিৰ হেৰি হৈ পেলাই দিছে বুলি মই ক'ম। কাৰণ সেইটো সময়তো মোক বহুত সমাজৰ আগত হেয় প্ৰতিপন্ন কৰিবলৈ এটা চেষ্টা কৰিছে। উৰা বাতৰি, কোনো এটা সত্য অসত্যতা বিচাৰ নকৰি, কোনো মোলৈ ফোন নোহোৱাকৈ, কোনো মোকো একো প্ৰশ্ন নকৰাকৈ ডাইৰেক্ট এটা মোক সমাজৰ আগত ধৰক ল' কৰিবলৈ আজি এইটো চেষ্টা চলাইছিলে তেতিয়াও, আৰু বৰঞ্চ এতিয়াও সেয়াই বুজাই আচলতে বুজিব সেইখিনি। আৰু চৰ্চালৈ আহিছে যে এই ট্ৰেডিঙৰ অকল ভাস্কৰ দত্তই প্ৰমোচন কৰা নাছিল, বহু কেইগৰাকী ইউটিউবাৰে কৰিছিল, কিন্তু ভাস্কৰ দত্তৰ নাম কিয় ইমান চৰ্চিত হৈছে ট্ৰেডিং কাণ্ডত? আচলতে চাওক ডাঙৰীয়া, কি হয়, আজিলৈকে যিমান ট্ৰেডিং বহুত ইনষ্টিটিউট, বহুত ধেমাজি শদিয়াৰ পৰা আদি কৰি বহুত ইনষ্টিটিউট, বহুকেইজন এইটো ক্ষেত্ৰত যি আমাৰ ডিজিটেল ক্ৰিয়েটৰ বা ইনফ্লুৱেঞ্চাৰ বিলাকে প্ৰমোট কৰাটো হয়। কিন্তু মোৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত চাগে সেই ভিডিঅ'সমূহৰ যি ভিউজৰ পৰিমাণ বা ৰাইজৰ ওচৰত বেছিকে গৈছিলে, মিলিয়ন ভিউজ, বহুত মানুহে চাইছিলে, আৰু বহুত আশ্বাসো পাইছিলে। আৰু বাটে পথে আমি বহুত মানুহক লগ পাওঁ, তেতিয়া আমাক কয় যে আনকি বৰাক ভেলী পৰ্যন্ত মানুহে যেতিয়া লগ পাওঁ ষ্টেচনত, তেতিয়া কওঁ আপোনাৰ ভিডিঅ' চাই মই ট্ৰেডিং শিকিলোঁ, ট্ৰেডিং কৰি আছোঁ, আৰু আমি ভাল প্ৰফিটেবল ট্ৰেডাৰ এজন। তেতিয়া মোৰ ভাল লাগিছিল। আচলতে তেতিয়া গম পোৱা গৈছিল যে বহুত মানুহৰ ওচৰত এই ভিডিঅ'কেইটা গৈছিলে, আৰু সেইটো কাৰণে মানুহৰ মনত ৰৈ গ'লো। সেইটো কাৰণে মোক টাৰ্গেট, আৰু নহ'লে আৰু ব্যক্তিগত কাৰোবাৰ এটা টাৰ্গেট থাকিব পাৰে চাগে, সেইটো কাৰণে আজি মোক ইমান টাৰ্গেট কৰিছে। শেষৰটো প্ৰশ্ন ডাঙৰীয়া, যে যিহেতু আপুনি স্বপ্ননীল দাসৰ হৈ আপুনি ট্ৰেডিঙৰ প্ৰমোচন কৰিছিলে এটা সময়ত, আজিৰ দিনটোত স্বপ্ননীল দাস সম্পৰ্কত আপোনাৰ ক'বলগীয়া কি? চাওক, সেইটো বৰঞ্চ এতিয়া মই এটাই ক'ম, চাওক আইন আছে। স্বপ্ননীল দাস কি ক'লে? যিহেতু এতিয়া আৰক্ষীৰ জালত স্বপ্ননীল দাস, গতিকে এটা সময়ত আপুনি প্ৰমোচন কৰিছিলে তেখেতক, আজিৰ দিনটোত কাৰাগাৰত বন্দী হৈ থাকিবলগীয়া স্বপ্ননীল দাস সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগী কেনেকুৱা? চাওক, এতিয়া মই তেখেতে এজন ভাল ট্ৰেডাৰ বুলি মই জানো, এজন ভাল হিউমেন বিং বুলি মই জানো, আৰু তেওঁ ভাল কোৰ্চ দিয়ে, ষ্টুডেণ্টৰ ফিডবেক পাইছোঁ, ভাল যিখিনি ষ্টুডেণ্টক কৰিছে সেইখিনি ভাল কৰিছে। তাৰ পাছত তেখেতে তাত আপোনাৰ যিখিনি আজি অভিযোগ আহিছে, অভিযোগ কিমানখিনি সত্য অসত্য আমি নাজানো, তাৰ বাবে বিচাৰ কৰিবলৈ আইন আছে, আদালত আছে, পুলিচ প্ৰশাসন আছে। গতিকে তেখেতলোকৰ ওপৰত আমাৰ সকলোৰে গোটেই আমাৰ অসমবাসীৰ ৰাইজ বা মোৰ বিশেষকৈ আস্থা আছে। গতিকে এটা ভাল ৰিজাল্ট আহিব, সময়ত ৰাইজে গম পাব। সেয়াই নিশ্চয়। আৰু স্বপ্ননীল দাসক যিহেতু ইতিমধ্যেই আৰক্ষীৰ জিম্মাত আছে, আৰক্ষীয়ে যিহেতু স্বপ্ননীল দাস এতিয়া আৰক্ষীৰ জালত পৰিছে, গতিকে আপোনাৰ কোনোবাখিনিত এনেকুৱা ভাৱ হৈছে নেকি? মই আপোনাক এগৰাকী ইউটিউবাৰ হিচাপে প্ৰশ্নটো কৰা নাই, মই আপোনাক এগৰাকী সচেতন নাগৰিক হিচাপে মই প্ৰশ্ন এটা কৰিব বিচাৰিম যে স্বপ্ননীল দাসৰ যিহেতু ট্ৰেডিঙত অভিযোগ আহিছে, সেয়া সত্য পিছত ওলাব, কিন্তু এই মুহূৰ্তত আপুনি কোনোবাখিনিত অকণমান অনুতপ্ত হৈছে নে নাই? আপোনাৰ উপলব্ধি হৈছে নেকি যে কোনোবাখিনিত আপুনি সেই প্ৰমোচনেল ভিডিঅ'টো, স্বপ্ননীল দাসৰ হৈ যিটো আপুনি প্ৰমোচনেল ভিডিঅ' বনাইছিল, সেই ভিডিঅ'টোৰ জৰিয়তে কাৰোবাক প্ৰৰোচিত কৰা যেন আপুনি উপলব্ধি কৰে নেকি আজিৰ দিনটোত? নাই, চাওক আপোনালোকে যদি ভিডিঅ'কেইটা চাই, মই তাত বৰঞ্চ যেতিয়া গুৱাহাটীত অফিচ খুলিছিলে সেই ভিডিঅ'টো মই স্পষ্ট কথাৰে আমি কৈছিলোঁ। মই প্ৰথম কৈছিলোঁ যে আমি আপোনাক ট্ৰেডিং কৰিবলৈ কোৱা নাই, আপোনাক কোৰ্চটো কৰিবলৈ কৈছোঁ। যিকোনো এটা স্কিলৰ কোৰ্চ কৰাটো একো ভুল হ'ব নোৱাৰে। আজিও মই সেইটো কনফিডেণ্ট। সেই ভিডিঅ'টোৰ জৰিয়তে কি ক'লে? আপুনি গেৰাণ্টি দিয়া বুলিও বাতৰি ওলাইছে। মই গেৰাণ্টি দিয়া আপুনি বাতৰি ওলাইছে, কিন্তু আপোনাক মই অনুৰোধ জনাম বা অসমবাসীক অনুৰোধ জনাম যে ভিডিঅ'টো এবাৰ চাওক। আৰু সেই স্বপ্ননীল দাসেও বৰঞ্চ কৈছে যে আজি মোৰ পৰা কোৰ্চ কৰি পেলাই আপোনালোকে নাভাবিব, আপোনালোকে দ্বিতীয়জন স্বপ্ননীল দাস হ'ব, বহুত লাভ বিলাসিতা কৰিব পাৰিব। আপোনাক কৈছোঁ যে এইটো স্কিল, আপুনি সময় দিব, পিছত এইটো এনেকুৱা হ'বলৈ আছে। গতিকে সেইটোৱে মই ক'ম। আৰু স্বপ্ননীল দাসৰ আৰু বাকী যিসকলৰ যিটো ট্ৰেডিং স্কেম, সেইটোৰ মাজত অলপ মই পাৰ্থক্য আছে বুলি ক'ম। কাৰণ মই যিহেতু মোৰ যেতিয়া ভিডিঅ' বনাওঁ, সকলোৱে গম পালে যে এটা পাৰ্চনেলি টাৰ্মছ আছে। বহুত মানুহে মোক ফোনে যোগে সোধে যে স্বপ্ননীল দাসে মই পইচা দিলে মোৰ হৈ ট্ৰেডিং কৰিব নাই, ইনভেষ্ট কৰিব নাই। তেতিয়া একেষাৰে স্বপ্ননীল দাসে কিন্তু কৈছিল যে আমি নকৰোঁ।
সেইটো নকৰোঁ, তাৰ কাৰণে বহুত কিবা কিবি লাগে, ভৱিষ্যত পৰ্যায়ত দেখাই যাব। গতিকে এনেকুৱা বহুত মই এটা পাহৰিলোঁ কোনে কোনে কৈছিল, বহুত মানুহে আহে। মই তেতিয়াও জনা নাছিলোঁ এইবোৰ কাৰণে যে এনেকুৱা লাইচেঞ্চ লাগে কিবা লাগে, কিন্তু মই সোধাটো সুধিছিলোঁ, তেতিয়া একেষাৰে নলওঁ বুলি কৈছে। তো সেই মানুহজনে যে কাৰোবাৰ পৰা পইচা লৈ ট্ৰেড কৰিছে সেইটো নাজানো, সেইটো আইনে ক'ব পিছত বেংকৰ একাউণ্টত ওলাব, পিছত যদি কৰিছে যদিও নাজানো। খবৰ ডাঙৰীয়া, ভাস্কৰ দত্তৰ বিৰুদ্ধে ইতিমধ্যে হাতীগাঁও আৰক্ষী চকীত এটা গোচৰ ৰুজু হৈছে, আশ্ৰাফুল হকে এটা গোচৰ ৰুজু কৰিছে। গতিকে আপুনি আইনসংগত এই আইনী যুঁজখনত নামিবৰ কাৰণে সাজু হৈছে আপুনি? সাজু হৈছোঁ। চাওক, আইনৰ পুলিচ প্ৰশাসনৰ ওপৰত সম্পূৰ্ণ বিশ্বাস। যদি প্ৰমাণবিহীন এটা এজাহাৰ দিয়ে, সেইটো আপোনাৰ কি যুক্তি থাকিব আপুনি নিজে কওক। মই পৰঞ্চ কোনো কেতিয়াও তেখেতলৈ মই ফোনেই কৰা নাই, যে ভাবুকিটো দূৰেই কথা। আৰু যি মেছেজ দিছিলোঁ ভালদৰে মেছেজ দিছোঁ, সেইখিনিও মোবাইলত মোৰ মজুত আছে। দুইজনৰ মাজত তেলি ললে হৈ গ'ল, আৰু তেখেতে প্ৰমাণ দিলে হ'লে ৰেকৰ্ড কৰিব পাৰিলেহেঁতেন। আচলতে এইবোৰ মোক আচলতে যেনে তেনে আচলতে থানালৈ মতা বা এইবিলাকৰ যুঁজত নামাবলৈ চেষ্টা চলাইছে, আৰু মোক সমাজৰ আগত সেয়া প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে, আৰু সময়ত ৰাইজে গম পাব আচলতে। নিশ্চয়। শেষবাৰৰ কাৰণে স্বপ্ননীল দাসৰ সৈতে আপোনাৰ জেললৈ যোৱাৰ পূৰ্বে স্বপ্ননীল দাসৰ সৈতে শেষবাৰৰ বাবে আপোনাৰ যোগাযোগ কেতিয়া হৈছে? হয়, মই মোৰ নিজৰ কাৰ্যালয়ৰ পৰা আহি থাকোঁতে, যিহেতু সেইটো সময়ত CJM কোৰ্ট কিবা তাত নিয়াৰ সময়ত আহি পোৱাহি নাছিল, তেতিয়া সেই আমাৰ এডোখৰ কি বুলি কয় কাছাৰীত মই লগ পাইছিলোঁ। বছ হয়, কি কথা দেখিছিলোঁ, কথা পতা নাই, কথা দেখিছোঁহে, কথা পতা নাই। আচ্ছা, আৰু এতিয়া এই মুহূৰ্তত আপোনাৰ আৰক্ষীৰ ফালৰ পৰা কিবা আপোনাক যোগাযোগ কৰা হৈছে কোনো ধৰণৰ? নাই কৰা। ঠিক আছে ভাস্কৰ দত্ত, ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে। ধন্যবাদ।